নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজি লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ'টো হ'ল যে যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই, তো তেনে ক্ষেত্ৰত আপোনালোকে ক'তো যাব নালাগে। আপোনালোকে ঘৰত বহি আপোনালোকৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ফ্ৰীত বিনামূলীয়াকৈ আপোনালোকে কেনেকৈ ৰেচন কাৰ্ডখন এপ্লাই কৰিব পাৰিব। বা যদি আৰু কোনোবা আপোনালোকৰ নাম এড হোৱা নাই, তো তেনে ক্ষেত্ৰত আপোনালোকে নতুন নাম এড কৰিব পাৰিব। তো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ মই আপোনালোকক জনাই দিম আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোখিনি আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণখিনি ভালদৰে চাব, নহ'লে আপোনালোকে ক'ৰবাত ভুল কৰিলে আপোনালোকৰ ৰেচন কাৰ্ডখন কমপ্লিট নহ'ব, আপোনালোকৰ হাতত ৰেচন কাৰ্ডখন নাহিব। তো সম্পূৰ্ণ ভিডিঅ'খিনি চাব আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো বলক ফ্ৰেণ্ডসকল, আমি মোবাইল স্ক্ৰীনত গৈ আপোনালোকক সকলোখিনি দেখুৱাই দি আছোঁ। ফ্ৰেণ্ডসকল, আমি আহি পালোঁ মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব NFSA.gov.in, এইটো আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব, পেজটো লোডিং হ'ব। আৰু মই আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দি ৰাখিম, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট এনেকুৱা পেজটো অ'পেন হ'ব। তো আপোনালোকে যাব পাৰিছে নেশ্যনেল ফুড ছিকিউৰিটি পৰ্টেল। তো আপোনালোকৰ প্ৰথমত ইয়াত আপোনালোকৰ লগইন কৰিব লাগিব বা চাইন ইন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে ৰাইট ছাইডত আপোনালোকে চাব পাৰিছে চাইন ইন বা ৰেজিষ্টাৰ। ইয়াত পাব্লিক লগইন আৰু অফিচিয়েল লগইন বুলি আছে। পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন পেজ এটা খোল খাব। তো খোল খোৱাৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াত স্ক্ৰল ডাউন কৰি চাব লাগিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত যদি আপোনালোকৰ লগইন হয় তেনে ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ড, আৰু যদি আপোনালোকৰ লগইন কৰা নাই তেনে ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি ইয়াত আপোনাৰ নিউ ইউজাৰ চাইন আপ হাৰ বুলি আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজটো নতুনকৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, তো ইয়াত আপোনালোকৰ ইংলিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নামটো আপোনালোকে দিব লাগিব। আধাৰ কাৰ্ডৰ নামটো দিয়াৰ পিছত ডেট অফ বাৰ্থটো বহুৱাব, জেণ্ডাৰটো মেল নে ফিমেল হয়। পাছত লগইন আইডিটো আপোনালোকে এটা আইডি বনাব, পাছৱাৰ্ড এটা বনাব লাগিব, কনফাৰ্ম পাছৱাৰ্ড এটা বনাব। তো তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন মোড, এইটো আপোনাৰ আধাৰ অথেণ্টিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ আধাৰ নম্বৰটো ইয়াত বহুৱাব লাগিব, মোবাইল নম্বৰটো বহুৱাব, ইমেইল আইডিটো বহুৱাব লাগিব। তাৰপিছত ষ্টেটটো আপোনালোকক চিলেক্ট কৰিব লাগিব। 4 নম্বৰত অসম আছে, আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব, কোনখন ডিষ্ট্ৰিক্ট হয়। তাৰপিছত নেক্সট আহিব তহচিল, আপোনালোকৰ তহচিলটো চিলেক্ট কৰিব। তাৰপিছত ভিলেজ বা টাউন, আপোনালোকৰ গাঁৱত বসবাস কৰে নে চহৰত বসবাস কৰে এইটো লিখিব। তাৰপিছত এড্ৰেছ 1ত আপোনালোকৰ আধাৰ কাৰ্ডত থকা সকলোখিনি এড্ৰেছ গোটেইখিনি আপোনালোকে ইয়াত ভালদৰে লিখিব লাগিব, যাতে কোনো ভুল নহয়, আপোনালোকে বহুৱাব। তাৰপিছত আপোনালোকৰ 2য় নম্বৰটো এড্ৰেছটো এইটো আপুনি এনেই ৰাখিব লাগিব। 3 নম্বৰ পিনক'ডটো বহুৱাব। তাৰপিছত ইয়াত যিটো কেপচা আছে কেপচাটো আপোনালোকে ইয়াত ফিল কৰিব। লেণ্ডমাৰ্কৰ আপোনালোকৰ একো কৰিব নালাগে। আৰু 2য় নম্বৰ ইয়াত আপোনাৰ দুটো কি আছে এইটো আপোনাৰ টিক চিন কৰি ছাবমিট বাটনত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ হ'ব। তো ৰেজিষ্টাৰ হোৱাৰ পিছত লগইন কৰিবৰ কাৰণে আপোনালোকৰ তাত ক্লিক কৰি পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ নম্বৰটো আপোনালোকে ইয়াত বহুৱাব আৰু কেপচা কোডটো ভালদৰে বহুৱাব। বহুৱাৰ পিছত আপোনালোকে জেনেৰেট অ'টিপিত ক্লিক কৰিব। জেনেৰেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত থকা ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অ'টিপি আহিব। এই অ'টিপিটো আপোনালোকে ইয়াত বহুৱাৰ পিছত ইউজ অ'টিপিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পেজটো এনেকৈ ৰিফ্ৰেছ হৈ নতুন এটা ছাইট খোল খাব। তো পাব্লিক বেনিফিচিয়াৰী হ'ম, ইয়াত আপোনাৰ ৰেজিষ্টাৰ কৰিব 3 ডট ক্লিক কৰি কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটটো প্ৰথমে চিলেক্ট কৰিব। চিলেক্ট কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ বহুতকেইটা অপশ্যন আহিব। তো আপোনালোকে এইখিনি আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। তো সম্পূৰ্ণ কৰিবৰ কাৰণে তো প্ৰথমতে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ, কেনেকৈ এইকেইটা ষ্টেপ আপোনালোকে সম্পূৰ্ণ কৰিব বা কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব সকলোখিনি। তো প্ৰথমতে ষ্টেটটো আছে, ষ্টেটটো আপোনাৰ আসাম আছে। তো তাৰপিছত আপোনালোকৰ চিলেক্ট স্কিম উদাহৰণ, এইটো আপোনালোকৰ প্ৰিয়ৰিটি হাউচ হোল্ড, এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ৰেচনটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত এপ্লিকেশ্যন পাৰ্চনেল ডিটেইলছ, তো আপোনালোকৰ প্ৰথমে পাছপৰ্ট চাইজ ফটো এটা লাগিব, ফটোটো আপলোড দিব। তাৰপিছত নেম, আপোনাৰ আধাৰ কাৰ্ডৰ নেমটো বহুৱাব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থটো ইয়াত বহুৱাব, মাদাৰ নেমটো বহুৱাব, ফাদাৰ নেমটো বহুৱাব, ইংলিছত বহুৱাব আপোনালোকে। তো তাৰপিছত আছে মেৰিটেড ষ্টেটাছ, আপোনাৰ মেৰিড হয় নে আনমেৰিড হয় এইটো আপুনি ভালদৰে বহুৱাব। তো বহুৱাৰ পিছত নেশ্যনেলিটি ইণ্ডিয়াত ৰাখিব দিব। মোবাইল নম্বৰ আৰু জিমেইল আইডি এইটো আপোনালোকে দিব নালাগে। জেনেৰেল ডিটেইলছত আপুনি এইখিনি ফিল আপ কৰিব নালাগে। তো ইজ বেনিফিচিয়াৰী নেৰাজিয়া কাৰ্ড, তো যদি আপোনালোকৰ জব কাৰ্ড আছে জব কাৰ্ডটো ইয়াত চিলেক্ট কৰি আপোনালোকৰ জব কাৰ্ড নম্বৰটো বহুৱাব লাগিব। তো জব কাৰ্ড নম্বৰটো বহুৱাব, বাকীখিনি ফিল আপ কৰিব নালাগে। তাৰপিছত আছে পাৰ্চনেল ডিটেইলছত অকুপেশ্যন, আপোনালোকে কি কাম কৰে এইখিনি আপোনালোকে বহুৱাব লাগিব। আপোনালোকৰ হিচাপ মতে আপোনালোকে বহুৱাব। এনুৱেল ইনকাম, আপোনাৰ বছৰি ইনকাম কি হয়, যদি 0 হয় নে কি হয় এইটো আপুনি বহুৱাব।
বাকী একো ফিল আপ কৰিব নালাগে আপোনালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে দুটা ষ্টেপ কমপ্লিট হৈ গ'ল তো তৃতীয় নম্বৰ ষ্টেপ এড্ৰেছ ভেৰিফিকেশ্যন তো পাৰ্চনেল এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব কোনটো ডিষ্ট্ৰিক্ট হয় প্ৰেজেণ্ট তহচিল আপোনাৰ তহচিলটো চিলেক্ট কৰিব তাৰপিছত ভিলেজ আপোনালোকৰ গাঁও নে চহৰ এইটো আপুনি চিলেক্ট লিখিব লাগিব তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডত থকা যিটো এড্ৰেছ আছে এইটো আপোনালোকে ভালদৰে বহুৱাব লাগিব তো তাৰপিছত আছে লেণ্ডমাৰ্ক বা লোকেলিটি আপোনালোকৰ আশে পাশে থকা কোনো এটা ঠাই বা ৰাস্তাৰ যিটো লেণ্ডমাৰ্ক হয় এইটো বহুৱাব পিনক'ডটো বহুৱাব তাৰপিছত যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় তেনে ক্ষেত্ৰত ইয়াত টিক চিন কৰিব তো টিক চিন কৰাৰ পিছত তাৰপিছত সেভ এণ্ড কণ্টিনিউত আপোনালোক ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে দুটা তিনিটা ষ্টেপ কমপ্লিট হৈ গ'ল তো তিনিটা ষ্টেপ হোৱাৰ পিছত তাৰপিছত আদাৰ্ছ ডিটেইলছত কাষ্ট কেটেগৰী আপুনি কোনটো কাষ্টৰ হয় জেনেৰেল ST SC এইটো বহুৱাব হাউচ টাইপ আপোনালোকৰ ভাড়াত ৰেণ্টত থাকে নে আপোনালোকৰ নিজা ঘৰ আছে কি এইখিনি আপোনালোকে বহুৱাব লাগিব এইখিনি ভালদৰে বহুৱাব আপোনালোকৰ হিচাপ মতে আপোনালোকে বহুৱাব তো বহুৱাৰ পিছত তাৰপিছত একো বাকীখিনি ফিল আপ কৰিব নালাগে আপোনালোকে স্ক্ৰল ডাউন কৰিব একেবাৰে সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত নতুনকৈ পেজটা অ'পেন হ'ব তাৰপিছত তো আপোনালোকৰ যদি ৰেচন কাৰ্ড মেম্বাৰ ডিটেইলছ যদি আপোনালোকৰ কোনো সদস্যৰ এড্ৰেছ আপোনালোকে এড কৰিব বিচাৰে তেনে ক্ষেত্ৰত এড মেম্বাৰত ক্লিক কৰি আপোনালোকে এড কৰিব পাৰিব মোৰ ক্ষেত্ৰত মই কোনো এড কৰিব নোখোজোঁ তো মোৰ ইয়াত এনেকৈ আহিছে যদি আপোনালোকে কোনো মেম্বাৰ এড কৰে তেনেকৈ মই যিটো প্ৰচেছত আপোনালোক দেখুৱাইছোঁ তেনেকৈ এড কৰিব পাৰিব তো তাৰপিছত ইয়াত আপোনালোকে আইডেণ্টি প্ৰুফ দিব লাগিব আইডেণ্টি প্ৰুফ দিয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াত আইডেণ্টি প্ৰুফত চিলেক্ট কৰি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট পেন কাৰ্ড ভোটাৰ ID কাৰ্ড যিকোনো এটা ডকুমেণ্ট আপোনালোকে দিব তাৰপিছত প্লিজ ইণ্টাৰ ইউৰ প্ৰুফ নাম্বাৰ তো যিটো নম্বৰ আছে এইটো বহুৱাব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ ইছ্যু ডেটটো বহুৱাব তাৰপিছত ডকুমেণ্টখিনি আপলোড দিব লাগিব দ্বিতীয় নম্বৰটো তেনেকৈ আপোনালোকে প্ৰথমতে কোনখন ডকুমেণ্ট আপলোড দিয়ে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টৰ যিটো নম্বৰ আছে ওই নম্বৰটো আপোনালোকক বহুৱাব লাগিব তাৰপিছত আপোনালোকৰ ডেটটো চিলেক্ট কৰিব কোনটো ডেটত ইছ্যু হৈছিল এইটো ডেট চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত ফাইলটো আপোনালোকে আপলোড দিব লাগিব এই দুটা ডকুমেণ্ট আপোনালোকে আপলোড দিব লাগিব আপোনালোকে বাকীখিনি আপোনালোকে একো কৰিব নালাগে স্ক্ৰল ডাউন কৰিব সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ লগে লগে বাকীখিনি গোটেই অপশ্যনখিনি সম্পূৰ্ণ হৈ গ'ল ইয়াত আপোনালোকৰ স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰাৰ পিছত গোটেই ডিটেইলছখিনি আহিব তো ডিটেইলছখিনি অহাৰ পিছত ইয়াত আপোনালোকৰ আছে কি আপোনালোকে ৰেচন পায় নে নাপায় এইটো আপোনাৰ নট এভেইলেবল বুলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰপিছত ইয়াত নেক্সট বুলি আছে বা সেভ বুলি আছে আপোনালোকে সেভত ক্লিক কৰিব লাগিব তো সেভত যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজত লোডিং হ'ব অলপ সময় ৱেইট কৰিব লাগিব আপোনালোকৰ যিটো এপ্লিকেশ্যন এইটো এপ্লিকেশ্যন কমপ্লিট হ'ব তো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা মেছেজ আহিব এই মেছেজত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ থাকিব এপ্লিকেশ্যনত আপোনাৰ কামখিনি হয় নে নাই চেক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব থ্ৰী ডটত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছত ক্লিক কৰিব তো ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছত যেতিয়াই ক্লিক কৰিব অলপ সময় ৱেইট কৰিব পেজটো লোডিং হোৱাৰ পিছত আপোনালোকৰ ইয়াত ৰেচন কাৰ্ড এপ্লিকেশ্যন তো এপ্ৰুভেল এপ্লিকেশ্যন আৰু পেণ্ডিং ফৰ এপ্ৰুভেল ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে সম্পূৰ্ণখিনি ইয়াতে ভালদৰে যাব পাৰিব কোন কোন মেম্বাৰৰ নাম এড কৰিছে কি কি ডকুমেণ্ট আপলোড দিছে বা কামখিনি কিমানখিনি আগবাঢ়িছে তো সকলোখিনি আপোনালোকৰ ID আৰু এইখন এখন ফৰ্ম ওলাব এই ফৰ্মখন আপোনালোকৰ ফটো সহ ওলাব এইখন আপোনালোকে ডাউনলোড কৰি ৰাখিব লাগিব বা স্ক্ৰীনশ্বট কৰি আপোনালোকে ৰাখিব ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো থাকিব তো এইখিনি দি আপোনালোকে চেক কৰিব পাৰিব ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানখিনিয়ে যদি ভিডিঅ'টোত আপোনালোকে কোনো বুজি পোৱা নাই বা কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰিব তো ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হৈছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সবৰ প্ৰথমত চাবৰ কাৰণে বা এপ্লাই কৰি ল'বৰ কাৰণে তো ফ্ৰেণ্ডসকল লগ পাম নেক্সট ভিডিঅ'ত